দাদা ধৰ্মৰাজ একো চিন্তা নকৰিবা মনত বংশনাশ জ্ঞাতিনাশ পাপ মোচনৰ বাবে মহাযজ্ঞ কৰি সমৰ্পণ লভিবা তুমি যশস্যাই ভাৰত ভূমি সঁচা যদুপতি সেইবাবে অশ্বমেধ মহাযজ্ঞ কৰিলো আৰম্ভ কিন্তু বহুদিন হ'ল যজ্ঞাশ্বৰৰ নাপালো সম্ভেদ হৰি দাদা ধৰ্মৰাজে অশ্বমেধ যজ্ঞ কৰি আয়োজন পঠিয়াইছে সকলোকে জয়ৰ আশাত পাণ্ডৱৰ অস্ত্ৰ ভাৰতৰ বহুতো ৰাজ্যত কৰিছে প্ৰৱেশ পাণ্ডৱৰ অস্ত্ৰ অংগ বংগ কলিংগ মগধ বিদৰ্ভ আদি ৰাজ্যত প্ৰৱেশিলে আহি কোনো ক্ষত্ৰিয়বীৰে জয়ৰ আশা নেদেখি বিনা যুদ্ধে যজ্ঞাস্ত্ৰ সমৰ্পিলে পাণ্ডৱৰ পদত আৰু কোনোজনে নিবিদিলে নিজৰ স্বাধীনতা তাৰোপৰি কোনোজনে বন্ধন কৰি পাণ্ডৱৰ অস্ত্ৰ আহ্বানিলে ন্যায় যুদ্ধ আমাৰ লগত কিন্তু কৃষ্ণৰ কৃপাত সকলোতে লভিলো নিষ্কণ্ঠ তথাপিতো অৰ্জুন দাদা মনত মোৰ লাগিছে সংশয় দাদা বাৰু কোৱাচোন পালা জানো অস্ত্ৰৰ সংবাদ
যদি অশ্বৰ সংবাদ পোৱা নাই তেন্তে আজিলৈ আৰু অশ্ব বিচাৰিব নালাগে ধৰ্মৰাজ যুধিষ্ঠিৰৰ অশ্বমেধ মহাযজ্ঞই ভাৰততে কৰিছে প্ৰচাৰ পাণ্ডৱৰ স্নেহত আপ্লুত হৈ যজ্ঞ অশ্ব ৰক্ষাৰ ভাৰ ললো স্বইচ্ছাই কিয় যি হৈছে আমাৰ এনে বিপৰ্যয় পাণ্ডুপুত্ৰ হে ভীমাৰ্জুন আৰু অত বীৰ মণ্ডলী কিয় বাৰু অকাৰণে চিন্তাত হৈছে বীৰবল আমাৰ পৰম সম্পদ জগতৰ নমস্য শ্ৰীকৃষ্ণ যাৰ সহায় তেনে পাণ্ডৱ একো বিপদত নহয় নিৰ্পায় যাৰ চৰণ ছায়াত অপয়াসে লভিছে পাণ্ডৱে তেনে পৰিস্থিতিত অশ্বমেধ পুষ্ট কথা ঈশ্বৰ কৃষ্ণৰ প্ৰসাদত মহাযজ্ঞ হব সমাপন তথাপিতো অতি আশ্চৰ্য ভাৱ মই কৰিছো প্ৰকাশ পাণ্ডৱৰ অশ্ব বিচাৰি বিচাৰি বহুতো ৰাজ্য আমি কৰিলো ভ্ৰমণ কিন্তু কতো নাপালো আমি অশ্বৰ সংবাদ হে পিতৃদয় কিয় আজি চন্দ্ৰহেন মুখমণ্ডলত দেখো চিন্তাৰ ছায়া জয় কৰি কুৰুক্ষেত্ৰ জয় কৰি সমগ্ৰ ভাৰত অক্ষয় কীৰ্তি আমি লভিম হাততে পৰম পিতা পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ আশীষ লৈ সকলো কাম হব সমাধান তাৰ বাবে চিন্তা নকৰিব মেঘবৰ্ণ কথাকে মই কৰিছো সমৰ্থ ঈশ্বৰ কৃষ্ণ যাৰ সহায় তেনে পাণ্ডৱ একো বিপদত নহয় নিৰূপায় ভীমাৰ্জুন দুই বাহু সীমা দিহদিক ইন্দ্ৰ হব মহাবজ্ৰবান মেঘবৰ্ণ বিষক হেতু দুই পুত্ৰ বীৰত্বত সকলোটি হয় কম্পমান মহাৰাজ যুৱনাশ্বৰ সাহায্য আছে সহস্ৰ দৈত্য নিপুতি অনুহালে স্বইচ্ছাই জিজ্ঞাসাৰ ললে ৰক্ষাবাৰ গতিকে চিন্তা কৰক পৰিহাৰ আছে যদি দুহাক ৰাজা কাৰোবাৰ হে গতি যজ্ঞৰ তুৰংগ সত্য দুৰ্বসত্য হবংকে হব নিধন্তৰ খুৰাদেউ যজ্ঞস্ব বিচাৰি বিচাৰি চলাহ কৰিলো কিন্তু কতো নাপালো যজ্ঞস্বৰ সংবাদ যজ্ঞ বিচাৰি বিচাৰি কত ৰাজ্য ভ্ৰমণ কৰিলো কিন্তু খুৰাদেউ এই ৰাজ্যৰ দৰে কোনো ৰাজ্য দেখিবলৈ পোৱা নাই যেনিয়েই যাওঁ যেনিয়েই সকলো প্ৰজাই ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন উঠিবলীয়া ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰি কৰি সকলো প্ৰজাই আনন্দেৰে জীৱন অতিবাহিত কৰিছে কৃষ্ণৰ গুণানুকীৰ্তন হয় খুৰাদেউ ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন কিমান শুনিম বাৰু এই কইনাৰ গুণানুকীৰ্তনৰ কথা তাৰ গুণানুকীৰ্তনৰ কথা শুনি শুনি কাণ মোৰ হৈছে জলকলা কিমান মোহিনী শক্তি আছে তাৰ গাত সামান্য এটা বাঁহৰে বংশী বজাই বলিয়া কৰিলে ভল্লক গোপেকে বলিয়া কৰিলে গোটেই বিশ্বতে তেতিয়াই দেখা পাওঁ তাৰ মোহনে মূৰ্তি ৰূপে তেতিয়াই ভেমে দাদা বোলে সমধুৰ কণ্ঠৰে পোহৰাই দিয়ে মোক ঐশ্বৰিক ভাৱ হয় পাৰ্থ দাদা কলিয়াই দেখোতে নাহে কিয় এই পাণ্ডৱৰ বিপদ কালত দাদা সখা কোট কৰা তোমাৰ উচিত হোৱা নাই প্ৰয়োজন হলে দেখা দিব সখাই আমাক এতিয়াতো সখাক আমাৰ প্ৰয়োজন হোৱা নাই দাদা এক কৰা অৰ্জুন দাদা কৃষ্ণ কুমাৰে এতিয়াও প্ৰয়োজন হোৱা নাই সখা সম্বোধনে ফুলাই পাৰ্থকে পঠিয়ালে ভীমাৰ্জুনকে অশ্বৰ পাছত ঘটলে প্ৰমাদ মাত্ৰ এই ভীমাৰ্জুনৰ আকৌ কৈছে কৃষ্ণ কুমাৰ এতিয়াও প্ৰয়োজন হোৱা নাই পাৰ্থ কৃষ্ণক মাতা সংবাদ দিয়কে এই ভীমাৰ্জুনকে যজ্ঞস্ব আছে গতে নহলে তাৰ মেলিব বিকিৰে দাদা সখা কোট কৰা তোমাৰ উচিত হোৱা নাই অলপ ধৈৰ্য ধৰা দাদা ধৈৰ্য হয় দাদা এই ধৈৰ্য ধৰাৰ কথা কৈছা অৰ্জুন অস্ত্ৰ বিচাৰি বিচাৰি বিৰগন ভাগৰতে বেহপাল হৈ পৰিছে আকৌ তুমি ধৈৰ্য ধৰাৰ কথা কৈছা মাতা অৰ্জুনে কলিয়াক মাতা সংবাদ দিয়ক যজ্ঞস্ব আছে গতে
মই যদি পালোহেঁতেন সেই গোৱালৰ ল'ৰাকে মোৰেই কটাৰ পোহাৰত তাৰে মন্দ ভাগে স্বৰ্ণাকিত কৰিলোহেঁতেন। কিন্তু কি হ'ব, নাহে শিৱৰ ক্ৰোধৰ সময়তে কলিয়াই মোৰ কথা জানে সকলো। শিৱৰ চতুৰ অৰ্জুন, শিৱৰ চতুৰ। দাদা কিয় অবুজনৰ দৰে হৈছা তুমি? কিয় শুনো কৃষ্ণ নিন্দা তোমাৰ মুখত? অলপতে পাম দাদা অস্ত্ৰৰ সংবাদ। আহা দাদা, আমি সকলোৱে মিলি অস্ত্ৰৰ অনুসন্ধান কৰোঁগৈ। উত্তম কথা। যোৱা বিৰগণ যজ্ঞাস্য তন্নকৈ কৰা হৈছে ন? যদি কৰোবাতে যজ্ঞাস্য বন্ধন হৈ আছে তেন্তে জনাব সংবাদে যজ্ঞাস্য মুক্ত কৰিম, ঘৰ ৰং কৰে পলোৱাম ৰণৰ হেঁপাহ। এতিয়া ব'লা দাদা। ব'লা ভাই।